সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰ FY/UGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্ট কালচাৰ এণ্ড ইণ্ডিজেনাছ সাইকোলজি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে নিশ্চয় গম পায় যে টোটেল মাৰ্ক আপোনালোকৰ 30 দিয়া থাকিব। তাৰপিছতে আপোনালোকে কুৱেশ্যনৰ এনচাৰসমূহ লিখিব লাগিব। প্ৰথম কুৱেশ্যন আমি চাম এতিয়া 1 নম্বৰ তলত দিয়াসমূহৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। 1 নম্বৰ এইটো আছিলে ডিফাইন কালচাৰ সংস্কৃতিৰ সংজ্ঞা দিয়া। সংস্কৃতিৰ সংজ্ঞা হ'লে আপোনালোকে লিখিব প্ৰথমে সংস্কৃতি হৈছে সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু অন্যান্য সকলো সামৰ্থ্য আৰু অভ্যাসৰ এক জটিল সমষ্টি। সৰল অৰ্থত সংস্কৃতি হ'ল এখন সমাজৰ জীৱন ধাৰণৰ পদ্ধতি। নেক্সট বি নম্বৰ আছিলে নিজৰ সংস্কৃতি ৰক্ষা কৰাটো একে সময়তে আতিথ্য অংশগ্ৰহণ কৰাটো ডেছ বুলি জনা যায়। এনচাৰটো হ'ব একত্ৰীকৰণ। অলপ পিছতে লিখিত ৰূপক আপোনালোকক দেখুৱাই দিয়া হ'ব। প্ৰথমে এনচাৰখিনি চাই ল'ব। তাৰপিছতে চি নম্বৰ আছিলে আটাইতকৈ কম অনুকূল সাংস্কৃতিকৰণ কৌশল হ'ল এনচাৰটো লিখিব উপান্তকৰণ। তাৰপিছতে ডি নম্বৰ আছিলে সংস্কৃতি অধ্যয়নৰ বাবে গৱেষণা পদ্ধতি কি? সংস্কৃতি অধ্যয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গৱেষণা পদ্ধতি হ'ল নৃতাত্ত্বিক অধ্যয়ন বা নৃগোষ্ঠী বিজ্ঞান, য'ত অংশগ্ৰহণকাৰী নিৰীক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰপিছতে একেবাৰে সংস্কৃতি মনোবিজ্ঞানী সকলে কি পৰীক্ষা কৰে? লিখিব আপোনালোকে সাংস্কৃতিক মনোবিজ্ঞানীসকলে সংস্কৃতি আৰু মনোবিজ্ঞানৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰে। তেওঁলোকে অধ্যয়ন কৰে যে সংস্কৃতি কেনেকৈ এজন ব্যক্তিৰ চিন্তা, আৱেগ, আচৰণ আৰু মানসিক প্ৰক্ৰিয়াবোৰ গঠন কৰে আৰু প্ৰভাৱিত কৰে। এইখিনি আছিলে আপোনালোকৰ 5টা কুৱেশ্যনৰ এনচাৰ। ইয়াতে এনচাৰসমূহ চাই ল'ব। এ নম্বৰ, বি নম্বৰ, চি, ডি, ই লৈকে দিয়া আছে এইখিনি। প্ৰথমে এতিয়া আপোনালোকে 2 নম্বৰ কুৱেশ্যনলৈ আহক। 2 নম্বৰ কুৱেশ্যনটো লিখা আছে তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ দিয়া। 2 নম্বৰ থাকিব যিকোনো 5টা। প্ৰথম এ নম্বৰ আছিলে সাংস্কৃতিক মনোবিজ্ঞান ক্ৰছ কালচাৰেল মনোবিজ্ঞানৰ পৰা কেনেকৈ পৃথক? এইটো লিখিব। এনচাৰটো এনেধৰণে লিখিব পাৰে যে সাংস্কৃতিক মনোবিজ্ঞান বিশ্বাস কৰে যে সংস্কৃতি আৰু মানুহৰ মনটো এটা আনটোৰ পৰা অবিচ্ছেদ্য। কোনো এক নিৰ্দিষ্ট সংস্কৃতিয়ে মানুহৰ মানসিক প্ৰক্ৰিয়া গভীৰভাৱে অধ্যয়ন কৰে। ক্ৰছ কালচাৰেল মনোবিজ্ঞান হৈছে বিভিন্ন সংস্কৃতিৰ মাজত তুলনা কৰি মানুহৰ আচৰণৰ মাজত থকা সাৰ্বজনীন সাদৃশ্য বা বৈসাদৃশ্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। এ নম্বৰ যিখিনি এনচাৰটো চাই ল'ব ইয়াতে দিয়া আছে। 2 নম্বৰৰ এইটো দিয়া আছে ইয়াতে। ইয়াৰ পৰা এইখিনি কুৱেশ্যন দিয়া আছে চাই ল'ব। নেক্সট আমাৰ বি নম্বৰ কুৱেশ্যন আছিলে থলুৱা মনোবিজ্ঞানৰ পৰিসৰ কিমান? ইয়াতে দিয়া আছে বি নম্বৰটো যে থলুৱা মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট বহল। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত থাকে স্থানীয় পৰম্পৰা আৰু সামাজিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি মনোবৈজ্ঞানিক তত্ত্ব গঠন কৰা, নিজা সংস্কৃতিৰ পটভূমিত মানুহৰ আচৰণ আৰু চিন্তাধাৰাক বিশ্লেষণ কৰা, পশ্চিমীয়া ধাৰণাৰ পৰিৱৰ্তে সমাজৰ নিজস্ব জ্ঞান ব্যৱহাৰ কৰি মানসিক সমস্যা সমাধান কৰা। নেক্সট কুৱেশ্যন সাংস্কৃতিক দক্ষতা বুলি কি বুজা? এতিয়া আমি চি নম্বৰলৈ আহিছোঁ। চি নম্বৰটো দিয়া আছে সাংস্কৃতিক দক্ষতা হ'ল এজন ব্যক্তিৰ এনে এক ক্ষমতা যাৰ জৰিয়তে তেওঁ বিভিন্ন সাংস্কৃতিক পটভূমিৰ লোকৰ সৈতে ফলপ্ৰসূভাৱে যোগাযোগ আৰু আদান প্ৰদান কৰিব পাৰে। ইয়াৰ বাবে আনৰ সংস্কৃতিৰ প্ৰতি সন্মান, জ্ঞান আৰু সচেতনতা থকাটো দৰকাৰ। নেক্সট খিলঞ্জীয়া মনোবিজ্ঞানৰ বৈশিষ্ট্যসমূহ কি কি বা কি? এইটো ডি নম্বৰ দিয়া আছে চাই ল'ব যে প্ৰাসংগিকতা এটা নিৰ্দিষ্ট সমাজ বা জাতিৰ ভৌগোলিক আৰু সাংস্কৃতিক পৰিৱেশৰ ওপৰত আধাৰিত। পৰম্পৰাগত জ্ঞান আধুনিক মনোবিজ্ঞানৰ লগতে থলুৱা পৌৰাণিক জ্ঞানকো গুৰুত্ব দিয়ে।
আভ্যন্তৰীণ দৃষ্টিভংগী ই সংস্কৃতি এটাক বাহিৰৰ পৰা নহয় বৰঞ্চ তাৰ ভিতৰৰ পৰা বুজিবলৈ চেষ্টা কৰে। নেক্সট কুৱেশ্যন আছিলে সংস্কৃতিকৰণ কি? চ' ইয়াতে চাব একেবাৰে শেষৰ পিনে সংস্কৃতিকৰণ যেতিয়া দুটা ভিন্ন সংস্কৃতিৰ লোক বা গোটৰ মাজত দীৰ্ঘদিনীয়া আৰু প্ৰত্যক্ষ সংস্পৰ্শ ঘটে তেতিয়া ই এক পক্ষই আন পক্ষৰ সংস্কৃতিৰ কিছুমান দিশ গ্ৰহণ কৰাৰ ফলত যি সামাজিক আৰু মানসিক পৰিৱৰ্তন হয় তাকেই সংস্কৃতিকৰণ বোলা হয়। চ' ইয়াতে আপোনালোকৰ যিকোনো 5টা হৈছে বাকী আৰু 4-5টামান দিয়া আছে এইখিনি চাই ল'ব। F, G, H আৰু I, J লৈকে দিয়া আছে। তাৰপিছতে যিটো বিশ্বায়ন বুলিলে কি বুজায় এইটো খুবেই ইম্পৰ্টেণ্ট, এইটো চাই ল'ব। কিন্তু এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যন দি আছে তলত যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখা বা দিয়া। প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক দিয়া থাকিব 5 মাৰ্ক, যিকোনো 3টা লিখিব লাগে। প্ৰথম কুৱেশ্যন সংস্কৃতিৰ মূল উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। চ' এইটো দিয়া আছে চাব যে সংস্কৃতি হ'ল এটা সমাজৰ জীৱন ধাৰণৰ প্ৰণালী। ইয়াৰ মূল উপাদানসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথমে চিহ্ন বা সংকেত চেম্বলছ। প্ৰতিটো সংস্কৃতিৰ কিছুমানৰ বিশেষ চিহ্ন থাকে যিয়ে একোটা অৰ্থ বহন কৰে, যেনে কোনো এটা ধৰ্মীয় চিহ্ন বা জাতীয় পতাকা। অৰ্থাৎ যিটো জাতীয় পতাকা বা কোনো চিহ্নৰ কথা কোৱা হৈছে, যিকোনো চিহ্নই হওক বা চেম্বল হ'ব পাৰে, জাতীয় পতাকা হ'ব পাৰে, বেলেগ পতাকা, ৰঙা পতাকা, বগা পতাকা, যিকোনো ধৰণৰ চেম্বল আছে আৰু এই চেম্বলসমূহ প্ৰত্যেকটো নিজৰ নিজৰ তেওঁলোকৰ বা আমাৰ সংস্কৃতিৰ এক অংগ। তাৰপিছতে ভাষা। ভাষা সংস্কৃতিৰ আটাইতকৈ শক্তিশালী উপাদান। ইয়াৰ জৰিয়তে ব্যক্তিয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে আৰু এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ সংস্কৃতিটো আগবঢ়াই নিয়ে। মূল্যবোধ আৰু বিশ্বাস। কোনো এটা সমাজত কিহক ভাল, বেয়া বা গ্ৰহণযোগ্য বুলি গণ্য কৰা হয় সেয়াই হ'ল মূল্যবোধ। বিশ্বাস হ'ল মানুহে সত্য বুলি ধৰি লোৱা ধাৰণাসমূহ। সামাজিক নীতি নিয়ম সমাজে ব্যক্তিক কেনে আচৰণ কৰিব লাগে তাৰ বাবে কিছুমান নিয়ম বান্ধি দিয়ে। ইয়াক লোকনীতি আৰু লোকাচাৰ হিচাপে ভাগ কৰিব পাৰি। নেক্সট বস্তুগত সামগ্ৰী। মানুহে ব্যৱহাৰ কৰা সঁজুলি, সাজপাৰ, খাদ্য আৰু কাৰিকৰী জ্ঞান আদিও সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। চ' তাৰপিছতে চাব বি নম্বৰ আৰু চি নম্বৰটো চাই ল'ব। এতিয়া আমি ডি নম্বৰ এনচাৰটোহে পঢ়িম। এজন ব্যক্তিৰ মানসিক কাৰ্যকলাপত বিশ্বায়নে কেনে প্ৰভাৱ পেলায় তাৰ বিষয়ে লিখিব দিছে। চ' এইটো লিখিব যে বিশ্বায়নে এজন ব্যক্তিৰ মানসিক জগতক পোনপটীয়া আৰু গভীৰ প্ৰভাৱ পেলায়। সাংস্কৃতিক পৰিচয় সংখ্যাত বিশ্বায়নে ব্যক্তিক গোলকীয় সংস্কৃতিৰ সৈতে চিনাকি কৰি দিয়ে। ইয়াৰ ফলত ব্যক্তিয়ে নিজৰ থলুৱা পৰিচয় আৰু আধুনিক গোলকীয় পৰিচয়ৰ মাজত কেতিয়াবা বিমূৰত পৰে, যাক পৰিচয়ৰ সংকট বুলি কোৱা হয়। মূল্যবোধৰ পৰিৱৰ্তন। বিশ্বায়নৰ ফলত মানুহৰ মাজত ব্যক্তিবাদী চিন্তা চৰ্চা বৃদ্ধি পায়। যৌথ পৰিয়াল বা সামাজিক দায়বদ্ধতাতকৈ ব্যক্তিগত সফলতাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়। মানসিক চাপ। বিশ্বজনীন আধুনিকতাৰ সৈতে খাপ খাবলৈ যাওঁতে বহু লোকৰ মাজত মানসিক চাপ, উদ্বেগ আৰু হতাশা বৃদ্ধি পোৱা দেখা যায়। আকাংক্ষা আৰু গ্ৰাহকবাদ। বিশ্বজনীন বিজ্ঞাপন আৰু সামাজিক মাধ্যমৰ প্ৰভাৱত ব্যক্তিৰ মাজত অধিক বস্তু আহৰণ কৰাৰ বাবে ভোগবাদী মানসিকতাৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন দিয়া আছে প্ৰব্ৰজন, ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। তাৰপিছতে F নম্বৰ দিয়া আছিলে ভাৰতৰ মনোবিজ্ঞানৰ খিলঞ্জীয়াকৰণৰ ওপৰত এটা চমুটকা লিখা। প্ৰব্ৰজনৰ ইতিবাচক আৰু নেতিবাচক দিশৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব প্ৰব্ৰজন মানে কি। ধৰি লোৱা হ'ল ইয়াতে এটা স্থান বা এইখিনি A নামৰ এটা ঠাই আৰু ইয়াতে B নামৰ এটা ঠাই আছে। ঠিক আছে, ধৰি লোৱা হ'ল এই A নামৰ ঠাইখিনি, এইখিনি এটা অঞ্চল ধৰি লোৱা আৰু এইখিনিও এটা অঞ্চল ধৰি লোৱা। এইটো গাঁৱলীয়া অঞ্চল আৰু এইটো হৈছে চহৰ বুলি ধৰি লোৱা বা টাউন বুলি ধৰি লোৱা। চ' এতিয়া কি হ'ল যিখিনি জনসংখ্যা আছে অৰ্থাৎ সাধাৰণ আমি মানুহে কি কৰোঁ সদায় টাউনৰ পিনে গতি কৰাৰ চেষ্টা কৰোঁ, অৰ্থাৎ চহৰলৈ যাবৰ কাৰণে চেষ্টা কৰোঁ। কিয় কৰে? গাঁৱৰ পৰা চহৰলৈ যোৱাৰ কাৰণে এই কাৰণে চেষ্টা কৰে যে
গাঁৱৰ পৰা গাঁৱৰ তুলনামূলক হিচাপে শিক্ষাৰ ইয়াতে সুবিধা হ'ব, অৰ্থাৎ টাউনত কি হয় শিক্ষাৰ সুবিধা হ'ব, ভালদৰে ব্যৱসায় বাণিজ্য কৰাত সুবিধা হ'ব, থকাৰ সুবিধা হ'ব, খাদ্যৰ সুবিধা, স্বাস্থ্যৰ সুবিধা, সকলোখিনি সুবিধা এই টাউন অঞ্চলত তৎক্ষণাৎভাৱে পোৱা যায়। এইখিনি বা এইবিলাক লাভৰ কাৰণে কি হয় টাউন অঞ্চলবিলাকত জনসংখ্যা বৃদ্ধি পায়। এই যিটো ঘটনা এই ঘটনাকে প্ৰব্ৰজন বুলি কোৱা হয়। অৰ্থাৎ আমি যদি নিৰ্দিষ্ট ভাষাত কওঁ তেনেহ'লে এইটো হ'ব যে কোনো বিশেষ ব্যক্তিয়ে বা কিছুমান মানুহে যেতিয়া এটা ঠাইৰ পৰা বিশেষ কাৰণত আনটো ঠাইলৈ বিশেষ কাৰণত প্ৰব্ৰজন বা যাব তাকে আমি প্ৰব্ৰজন বুলি কওঁ। এতিয়া ইয়াতে কিছুমান ভাল আৰু বেয়া দিশ ওলাব, যেনে এই টাউন অঞ্চলতখিনিত যিখিনি ব্যৱসায় বাণিজ্য কৰি আছিল বা যিখিনি জনসংখ্যা আছিল, যদি গাঁৱৰ পৰা তেওঁলোকে আহে ইয়াতে কি হ'ব জনসংখ্যা বৃদ্ধি পাব। আৰু কি হ'ব জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে খাদ্যৰ সমস্যা হ'ব, পানী যোগানৰ সমস্যা হ'ব, তাৰপিছতে আৰু কি কি হ'ব পাৰে শিক্ষাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো সঠিক হৈ নাথাকিব। কাৰণ বহুতো মানুহ ইয়াতে যেতিয়া আহিব তেতিয়া শিক্ষাৰ সমস্যা হ'ব, নিবনুৱা সমস্যা হ'ব, বহুতকেইটা সমস্যাই দেখা দিব। এই কাৰণে কি হয় এইটো মই কৈ আছিলোঁ বেয়া দিশ, কিন্তু ভাল দিশো আছে। যেতিয়া গাঁৱৰ পৰা মানুহে ইয়াতে টাউনৰ অঞ্চলত আহিব তেতিয়া খাদ্যৰ সুবিধা পাব, ব্যৱসায় বাণিজ্য কৰিব পাৰিব। গাঁও অঞ্চলত আগতে নোৱাৰিছিল, গাঁও অঞ্চলত শিক্ষাৰ সুবিধা ভাল নাছিল, স্বাস্থ্যৰ সুবিধা ভাল নাছিল, কিন্তু এইসমূহ সুবিধা কিহে পূৰণ কৰিব টাউন অঞ্চলৰ পূৰণ কৰিব। এইখিনি আছিলে ভাল দিশ। ইয়াৰে এনচাৰটো এতিয়া আমি পঢ়িম যে প্ৰব্ৰজন মাইগ্ৰেশ্যন হ'ল মানুহে স্থায়ী বা অস্থায়ীভাৱে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰা গমন। ইয়াৰ প্ৰভাৱসমূহ হ'ল ইতিবাচক প্ৰভাৱ। প্ৰথমে আমি পঢ়িম ইতিবাচক পজিটিভ ইম্পেক্ট। অৰ্থনৈতিক উন্নতি, প্ৰব্ৰজনকাৰীসকলে পঠিওৱা ধনৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল আৰু দেশৰ অৰ্থনৈতিক সবল হয়। সাংস্কৃতিক বৈচিত্ৰ্য, নতুন ঠাইত বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণ ঘটে, যাৰ ফলত মানুহৰ মাজত সহনশীলতা আৰু নতুন ধাৰণাৰ সৃষ্টি হয়। দক্ষতা বৃদ্ধি, নতুন পৰিৱেশত প্ৰব্ৰজনকাৰীসকলে নতুন কৌশল আৰু জ্ঞান আহৰণ কৰিবলৈ সুযোগ পায়। তাৰপিছতে নেতিবাচক প্ৰভাৱ আছে নেগেটিভ। মানসিক সমস্যা, নিজৰ ঘৰ আৰু আপোনজনৰ পৰা আঁতৰি থকাৰ ফলত বহুতো প্ৰব্ৰজনকাৰী অকলশৰীয়া অনুভৱ, বিষাদ আৰু হোমচিকেনেছত ভোগে। প্ৰতিভাৰ বহিৰ্গমন, দেশৰ দক্ষ আৰু শিক্ষিত লোকসকলে আন দেশলৈ গুচি গ'লে নিজ দেশৰ উন্নয়নত বাধাৰ সৃষ্টি হয়। এইখিনি আছিলে আপোনালোকৰ যিটো কুৱেশ্যন আৰু ইয়াৰ এনচাৰসমূহ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।